वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 9 মাঘ বৃহস্পতিবাৰ 1431 ভাস্কৰ আব্দ, ইংৰাজী 23 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 3 মাঘ আৰু মং 22 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:12:20 সূৰ্যাস্ত সন্ধ্যা 4:53:31 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম। আৰু আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি সন্ধ্যা 5:38 আৰু আজিৰ নক্ষত্ৰ হ'ল বিশাখা শেষ ৰাতি 5:08:18 পৰ্যন্ত। আজিৰ যুগ হ'ল গণ্ড যুগ শেষ ৰাতি 5:06:30 আৰু কৰণ হ'ল গড়কৰণ। গণ্ড যুগ, গণ্ড অৰ্থাৎ বাধা। গণ্ড যুগত জন্ম জাতক জীৱনত সফলতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। জাতক গণ্ড ৰোগতো আক্ৰান্ত হয় আৰু তেওঁ বহু কৌশলযুক্ত হয়, কিন্তু ৰোগী হয় আৰু দৃঢ়তা সম্পন্ন হয়। গতিকে এই গণ্ড যুগ আপোনালোকে বৰ্জন কৰক যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মকৰ ৰাশিত, মংগলৰ আকৌ বক্ৰীগতি লাভ কৰি মিথুন ৰাশিত আহিছে। বুধ বহি আছে আজি ধনুক ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ শনি কুম্ভ ৰাশিত, ৰাহু আছে মীন ৰাশিত, কেতু আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ বৰুণ যুগ, দেৱাৰীগণ বাঘৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। শেষ ৰাতি 5:08:18 যোৱাত দেৱগণ হৰিণৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। ৰাতি 10:32:36 যোৱাত বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ হ'ব। আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেচা যুগ শেষ ৰাতি 5:08:18 যোৱাত তিনিমহীয়া পতিহীনা যুগ। আৰু মৰণত দোষ 2 পাত শেষ ৰাতি 5:08:18 যোৱাত দোষ নাথাকে। যাত্ৰা আজি নাই, পাপ যুগ আদি দোষ আছে। সন্ধ্যা 5:38 যোৱাত সিদ্ধি যুগ, ৰাতি 5:08:18 যোৱাত নক্ষত্ৰমিত যুগ আৰু বিগ যুগ দোষ। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। খাদ্যত আজি লাও আৰু সন্ধ্যা 5:38 যোৱাত কলমৌ শাক কেৰেলা খোৱা নিষেধ। যোগিনী আজি পূবত আৰু সন্ধ্যা 5:38 যোৱাত উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:16:59 পৰা 3:37:58 আৰু কাল ৰাত্ৰি হ'ল 11:35:01 পৰা নিশা 1:14:01 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতি 7:32 আৰু 10:29 পৰা 12:42 আৰু ৰাতি 12:54 পৰা 3:18 11:37 পৰা 2:52 3:35 পৰা 5:12 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি নৱমীৰ একনিষ্ঠ সন্দীপন, নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি জন্ম জয়ন্তী। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বন্ধুৰ হানি, বৃষ অপমান গ্লানি, মিথুন বিবাদত জয়, কৰ্কট আয় বৃদ্ধি, সিংহ মোকৰ্দমাত জয়, কন্যা কৰ্মত শুভ, তুলা নানা হতাশা, বৃশ্চিক শাৰীৰিক ক্লেশ, ধনু বিলম্বত কাৰ্যসিদ্ধ আৰু মকৰ হঠাৎ দুৰ্ঘটনাৰ ভয়। আপুনি চাই চিতি চলক। আজি পাৰিলে এবাৰ হনুমান চালিচা আপোনালোকে পাঠ কৰক। কুম্ভ দন্ত ৰোগত কষ্ট আৰু মীন ভয়ৰ সঞ্চাৰ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।